আপোনালোকৰ মাধ্যমেদি সকলোকে নমস্কাৰ দিছোঁ। আজি খৈৰাবাৰী মণ্ডলৰ গপচাচুবা VCDCৰ অন্তৰ্গত পাকৰিবাৰী গাঁৱত আজি যোগদান কাৰ্যসূচী এটা ইতিমধ্যে অনুষ্ঠান হৈ গ'ল। ইয়াত বিভিন্ন দলৰ BPFৰ UPPLৰ পৰা 100ৰো অধিক কাৰ্যকৰ্তাই আমাৰ BJP দলত যোগদান কৰিলে। BJP দলৰ নীতি আৰু আদৰ্শ ভাল পাই তেখেতসকলে আমাৰ দলত যোগদান কৰিলে। প্ৰথমতে তেখেতসকললৈ মই মদন ৰাভা BJPৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেখেতসকলক ধন্যবাদ আৰু BJP দললৈ আদৰণি জনাইছোঁ। তেখেতসকলে আমি যেনেকুৱা BJP দলৰ হৈ কাম কৰি আছোঁ, তেখেতসকলেও আজিৰ পৰা BJP দলৰ নীতি আদৰ্শ মানি তেখেতসকলে কাম কৰিব। গতিকে আপোনালোকে জানেই যে BJP দলটোৱে বা BJP চৰকাৰখনে ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি প্ৰতিটো পৰিয়ালৰ প্ৰতিটো ব্যক্তিলৈকে ইতিমধ্যে আঁচনিসমূহ আমাৰ মাজলৈ আহিছে। বিভিন্ন গাঁৱত আঁচনিসমূহ আহিছে। গতিকে এই আঁচনিসমূহৰ যোগেদি এই আঁচনিসমূহৰ প্ৰতিটো পৰিয়াল প্ৰতিটো ব্যক্তিক অহাৰ হেতুকে তেখেতসকলে আমাক লগত যোগাযোগ কৰিছিলে আৰু যোগাযোগ কৰি তেখেতসকলে আজিৰ দিনটো ঠিক কৰি আমাৰ লগত BJP দলত যোগদান কৰিছে। খৈৰাবাৰী পৌৰহিত সমষ্টিত ইতিমধ্যে 5টা বছৰ প্ৰায় সম্পূৰ্ণ কৰিলে আৰু সেইটো আপোনাৰ BJP চৰকাৰৰ দিনতে সেৱন কৰিলে। কিমান সফল বুলি ভাবে আপোনালোকে? ইতিমধ্যে ভাৰতত BJP চৰকাৰ, অসমত BJP চৰকাৰ আৰু BTRত BJP আৰু UPPLৰ এলাইন যেহেতু চৰকাৰ, ইতিমধ্যে খৈৰাবাৰী সমষ্টিটোত যোৱা 15 বছৰৰ পিছত যোৱা 5 বছৰে আমাৰ যথেষ্ট কাম আমাৰ হৈছে। আমি ইতিমধ্যে দেখিছোঁ ৰাস্তা পদূলিৰ পৰা আদি কৰি বহুত কাম আমাৰ ইতিমধ্যে হৈছে আৰু হ'বলগীয়া আছে। পৰৱৰ্তী সময়ত সেই কামসমূহ ইতিমধ্যে হ'ব বুলি আমি এজন সাধাৰণ BJP কৰ্তা হিচাপে কাৰ্যকৰ্তা হিচাপে আমি আশা ৰাখিছোঁ। নিশ্চয় পৰৱৰ্তী সময়ত কামসমূহ যি ৰৈ যোৱা কামসমূহ আমাৰ নিশ্চয় হ'ব। দৈনন্দিন জইনিং কাৰ্য চলি আছে সকলো দলৰে, তথাপি BJPৰো কোনো কম নহয় আৰু আজি কিমান গৰাকী তেওঁলোকে জইন কৰিলে? আজি 100ৰো অধিক BJP দলত জইনিং কৰিছে আৰু আপোনালোকে দেখি আহিছে যে খৈৰাবাৰী সমষ্টিত বেলেগ পৰিষদীয় সমষ্টিৰ নিচিনাকৈ খৈৰাবাৰী সমষ্টিত ইতিমধ্যে জইনিং কাৰ্যসূচীখিনি প্ৰতিদিনে জইনিং কাৰ্যসূচী বিভিন্ন এংগুলত জইনিং কাৰ্যসূচীখিনি ৰখা আছে আৰু হৈ আছে। গতিকে আমি নিশ্চিত যে খৈৰাবাৰী সমষ্টিটো দ্বিতীয়বাৰলৈকে BJPৰ হাতত থাকিব। যোৱা বছৰ 15,121টা BJP দলে ভোট পাইছিল। এইবাৰ 20ৰ পৰা অধিক হাজাৰত ভোট আমি খৈৰাবাৰী সমষ্টিত BJP দলে লাভ কৰিবলৈ সক্ষম হ'ম, সেইটো আমি নিশ্চিত আৰু আজিৰ জইনিং কাৰ্যসূচী তাকেই আমাক প্ৰমাণ কৰি দেখুৱাইছে।